হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিত্ৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অকিৰণে জনক বিয়া পাতি ঘৰলৈ লৈ যোৱাত চন্দিকাৰ মাক আচৰিত হৈ পৰিছিল। তই কি কৰি তই ঘৰৰ ভিতৰলৈ নাকিবি, নহ'লে কথা বেয়া হৈ যাব, এতিয়াই তই তাইক থৈ আহগৈ বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ডিংকি আৰু মাকে একেলগে জোনৰ কথা আলোচনা কৰি থাকিব আৰু মাকে ডিংকিক জোনক ফোন কৰি খবৰ ল'বলৈ ক'ব। আৰু তেতিয়া ডিংকিয়ে জোনক ফোন কৰিব আৰু তই ঘৰ পালিনে বুলি সুধিব আৰু তেতিয়া জোনে গৈ আছো বুলি ক'ব। আৰু তেতিয়া ডিংকিয়ে ইমান টাইম লাগিল নে বুলি ক'ব আৰু এতিয়া বাৰু জোনহঁতক যে ঘৰৰ ভিতৰত সোমাবলৈ নিদিলে সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ চন্দিকাই মাকৰ আগত জোনৰ কথা বেয়াকৈ ক'ব আৰু অকিৰণক ঘৰলৈ মাতাৰ কথা ক'ব। তাইৰ লগত আমি এনেকুৱা কৰিব লাগিব যাতে তাই ঘৰ এৰি গুচি যাব লগা হয় বুলি মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে এইবাৰ মোৰ পাল, এগৰাকী মাকৰ পৰা সন্তান কাঢ়ি নিয়া প্ৰতিশোধ মই ল'ম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিত্ৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।